যে বিজেপি চৰকাৰৰ দিনত যিমান কাম হৈছে আগতে ইমান কামৰ কোনেও কল্পনাই কৰিব পৰা নাছিল। কেইদিনমান আগতে মই বিশ্বনাথত গৈছিলো, আমাৰ পাৰ্টিৰ এখন মিটিং আছিলে। তাতে মই কৈছিলো যে নুমলীগড়ৰ পৰা গহপুৰলৈকে নদী তলেদি সুৰংগ বনাম। দুই এজনীয়ে মোক হাঁহি আছিলে, মই দেখি চাই আছিলো। এতিয়াতো অহা বছৰৰ পৰা সুৰংগৰ কামো আৰম্ভ হৈ যাব। নুমলীগড়ৰ পৰা গহপুৰলৈকে আপোনালোকে জামুগুৰিৰ পৰা গহপুৰ যাওক, সুৰংগৰ মাজেদি গৈ পেলাই আপোনালোকে গোলাঘাট পাই যাওক, কোনো ঝামেলাই নাই। অসমখন গাঁও গাঁও কৰি দিলো। যোৰহাটৰ পৰা কাজিৰঙালৈকে যাওক, ওপৰ দি 22 কিলোমিটাৰ ফ্লাইঅভাৰেদি উঠি গুচি যাব। মানুহে কয় গুৱাহাটীত ফ্লাইঅভাৰ হয়, এতিয়া ফ্লাইঅভাৰ কাজিৰঙাটো হৈ গ'ল। এতিয়া মাজুলীত যাবৰ কাৰণে আপোনালোকে মাজুলীৰ দুইফালে লখিমপুৰৰ পৰা গ'লেও দলং বনি আছে, যোৰহাটৰ পৰা আহিলেও দলং বনি আছে। আৰু কোনোবাই যদি কয় যে নহয় মই ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট মাজুলী যাব খোজো, মথাউৰিৰ ওপৰত ৰাস্তা বনি আছে যে আপোনালোকে চাইকেল মটৰচাইকেল লৈও বগীবিলৰ পৰা গৈ মাজুলী পাব পাৰে। অহা মাহত মই মটৰচাইকেল চলাই এবাৰ ডিব্ৰুগড়ৰ পৰা মাজুলী যাম বুলি ভাবিছো। মথাউৰিৰ ওপৰেদি আমি ৰাস্তা বনাই দিছো। আজি মই আহোঁতে চতিয়াত আমাৰ জামুগুৰি নদুৱাৰত আমাৰ কিমান কাম হৈ গ'ল চাওঁতে চাওঁতে। 30 বেডেড হস্পিটাল লাগে, তেতিয়া মই আহোঁতে দলৰ সংগঠন সকলোৱে দাবী কৰিছিল, আজি হৈ গ'ল। আজি আমাৰ ল কলেজ হৈ গ'ল। আজি আমাৰ নতুন ষ্টেডিয়াম, এটা সমষ্টিত দুখন ষ্টেডিয়াম হৈ গ'ল। আৰু পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আত্মসহায়ক গোটবিলাককো আজি শক্তিশালী কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা আজি হাতত লৈ থকা হৈছে। এই গোটেইবিলাকে আমাৰ ৰাজ্যখনক বহুদূৰ আগুৱাই লৈ যাব।